আপুনি য'ৰ পৰাই প্ৰিপাৰেশ্যন কৰক, ডায়েট গাইডেন্স ইজ ভেৰি ইম্পৰ্টেণ্ট। দিছ ইজ দ্য এক্সেল শ্বীট, চিষ্টেমেটিক মেনাৰত এটা মাষ্টাৰ প্লেন আপোনালোকৰ কাৰণে বনাই দিয়া হৈছে। আপোনাৰ সেই আগৰ দিন নাই, আগৰ দিনৰ লগতে আপোনাৰ এতিয়া পেটাৰ্ণ যিটো আছে APSC চেঞ্জ কৰি কৰি গৈ আছে। বহুতো এস্পিৰেণ্টে সোধে যে এতিয়া যদি আমি APSC 2026ৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰোঁ, ইজ দিছ টাইম ইজ ইনাফ? আৰু ইয়াত আপুনি 1 ইয়াৰত আপুনি কেনেকুৱা ধৰণে প্ৰিপাৰেশ্যন কৰিব উইথ দ্য হেল্প অফ এক্সেল শ্বীট আমি গোটেইখিনি কথা ডিছকাছ কৰিম। ষ্টেপ বাই ষ্টেপ এটা মাষ্টাৰ প্লেন আমি ডিছকাছন এই ভিডিঅ'টোত কৰিম। অ'কে, চ' তাৰ আগতে আমি কিছুমান কথা জানি ল'ব লাগিব। 1 নম্বৰ কথা হৈছে যে আমাৰ পৰীক্ষা কেতিয়া হ'ব। এতিয়া APSC নিজৰ ফালৰ পৰা অফিচিয়েলি কোনো ধৰণৰ কেলেণ্ডাৰ ৰিলিজ কৰা নাই এই মুহূৰ্তত। চ' আমি এটা এক্সপেক্টেড ডেট ধৰি ল'ব লাগিব। আমি ধৰিছোঁ লাষ্ট ইয়াৰৰ ট্ৰেণ্ডৰ মতে যে জুন বা জুলাই মাহৰ 2026ত আমাৰ প্ৰিলিমছৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ঠিক আছে, এইটো আফটাৰ কনচিডাৰিং দ্য ইলেকশ্যন ডেটছ। ঠিক আছে, চ' নো ডাউট ইলেকশ্যনৰ ডেট এতিয়ালৈকে ৰিলিজ হোৱা নাই, বাট এনেকুৱা টাইমত মানে হোৱাৰ সম্ভাৱনা আছে, তেতিয়াহে আমাৰ প্লেনটো বনাব পাৰিম। আদাৰৱাইজ আমি কেনেকৈ প্লেন বনাম? ঠিক আছে, চ' সেইটোৰ কাৰণে মই আগতে এইটো বস্তু দেখাইছোঁ। মেইনছৰ পৰীক্ষা আমাৰ অক্টোবৰ লাষ্টৰ ফালে হোৱাৰ সম্ভাৱনা আছে বহুত। অ'কে, আৰু যিটো ইণ্টাৰভিউ আমাৰ 2027ৰ জানুৱাৰী মাহত হ'ব, আৰু ফাইনেল ৰিজাল্ট ফেব্ৰুৱাৰী বা মাৰ্চৰ আগে আগে দিয়াৰ সম্ভাৱনা আছে 2027ৰ। দিছ ইজ দ্য এক্সপেক্টেড ডেট। তাৰপিছতহে আমাৰ প্লেনটো ডিজাইন হ'ব, ৰাইট? তাৰপিছত আৰু এটা কনচিডাৰেবল কথা হৈছে যে বহুতে সেল্ফ প্ৰিপাৰেশ্যন কৰিব। ঠিক আছে, যদি আমাৰ লগত প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে গোটেইখিনি বস্তু আমি হেণ্ডেল কৰি দিম। আমি দেখাম, এইটো ভিডিঅ'তে আপুনি পাই যাব যে আমাৰ লগত যদি প্ৰিপাৰেশ্যন কৰিব তেতিয়াহ'লে আমি কেনেকুৱা ধৰণৰ আমি বস্তু প্ৰভাইড কৰোঁ। ঠিক আছে, চ' যদি নিজে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবে তেতিয়াহ'লে এইখিনি কাম কৰিব লাগিব। এটা ছাবজেক্ট অবভিয়াছলি প্ৰত্যেকটা ছাবজেক্টক আপুনি APSC CCৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব। চ' এটা ছাবজেক্টৰ কাৰণে প্ৰথমে ছিংগল এটা চ'ৰ্চ ডিচাইড কৰি ল'ব লাগিব যাতে আপোনাৰ কোনো ধৰণৰ কনফিউজন ক্ৰিয়েট নহয়। তাৰপিছত সেইটো ছাবজেক্টৰ ওপৰত কি PYQ সুধিছে সেইটো চাব লাগিব। APSCৰ CCত, তাৰপিছত ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছবোৰত, লগতে আমাৰ UPSCৰ যিটো চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন আছে তাতো কেনেকুৱা ধৰণৰ PYQ আছে আমি চাই পিনে আমাৰ যিটো প্ৰিপাৰেশ্যন আছে সেই প্ৰিপাৰেশ্যনটো চলাব লাগিব। ঠিক আছে, তাৰপিছত সেইটোৰ পিছত ইম্পৰ্টেণ্ট ফেজ হৈছে আমাৰ ৰিভিজন। ঠিক আছে, চ' আমি ৰিভিজন ৰিপিটেডলি কৰিব লাগিব। তাৰপিছত আপোনাৰ সেই ছাবজেক্টৰ ওপৰত টেষ্ট দিব লাগিব, আৰু মষ্ট ইম্পৰ্টেণ্ট কথা টেষ্টটোক এনালাইজ কৰিব লাগিব, কি ভুল হৈছে চাব লাগিব। ঠিক আছে, আৰু সেইটোক আকৌ ৰিভিজন কৰি সেইটোক আকৌ শুধৰাব লাগিব। ঠিক আছে, চ' এইখিনি আপোনাৰ এটা ছাবজেক্ট প্ৰিপাৰেশ্যন কৰাৰ এটা উপায়। ঠিক আছে, চ' আমি সময় নষ্ট নকৰাকৈ আমি ডাইৰেক্টলি এক্সেল শ্বীটটো মই আপোনালোকক দেখুৱাব বিচাৰিম। দিছ ইজ দ্য এক্সেল শ্বীট, আপোনালোকে যিটো দেখি পাইছে। ঠিক আছে, চ' ইয়াত আপোনালোকে চাব যে গোটেই আমাৰ প্ৰিপাৰেশ্যন যিটো আছে সেইটো আমি 12টা মাহত ভাগ কৰি লৈছোঁ। ঠিক আছে, জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু ডিচেম্বৰ মাহলৈকে যাব। আৰু ছেকেণ্ড কথা হৈছে যে বহুতে এইটো ভিডিঅ' ফৰ এক্সাম্পল ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল সেনেকুৱা ধৰণত চাব পাৰে, তো আপুনি আপোনাৰ মতে সেইটোক এডজাষ্ট কৰিব লাগিব। বাট দিছ ইজ দ্য ৰাইট টাইম, সেইটো মই বুজাব বিচাৰিছোঁ যে 2026ৰ কাৰণে আপুনি যদি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম বুলি ভাবিছে, যে ইয়াতকে যদি আপুনি লেট কৰি দিয়ে তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ এটা আমাৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট হ'ব। ঠিক আছে, চ' আমি প্ৰথমে ফেজ যিটো আছে সেইটো আমাৰ 4টা ফেজত ভাগ কৰা আছে এই গোটেই মানে প্ৰিপাৰেশ্যনটো। ফেজ 1ত আমি প্ৰিলিমছ আৰু মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম একেলগে। ঠিক আছে, তাৰপিছত আপোনাৰ ফেজ 2ত কেৱল মাত্ৰ প্ৰিলিমছৰ কাৰণে, ফেজ 3ত মেইনছৰ কাৰণে, আৰু যিটো ফেজ 4 আছে ফেজ 4ত আমাৰ ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন আমি চলাম। ঠিক আছে, চ' চাওক আপোনাৰ মানে ইয়াত মান্থ লিখা আছে। ইয়াত আপুনি যদি সেল্ফ ষ্টাডি কৰে, ঠিক আছে, তেতিয়াহ'লে কোনখিনি ছাবজেক্ট কেনেকৈ পঢ়িব লাগিব সেইটো আমি ডিছকাশ্যন কৰিম এতিয়া। আৰু যদি আমাৰ পৰা প্ৰিপাৰেশ্যন কৰিম বুলি ভাবে, সুচিত্ৰা ACSৰ ষ্টুডেণ্ট হিচাপে প্ৰিপাৰেশ্যন কৰিব বুলি ভাবে, তেতিয়াহ'লে আমি কি ফ'ল' কৰিব লাগিব সেইটো ইয়াত লিখা আছে। আৰু লগতে আমাৰ ৰিভিজন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। ৰিভিজনো কেনেকৈ কৰিম, লগতে কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছো কি পঢ়িম, এইটো পুৰা চিষ্টেমেটিক মেনাৰত এটা মাষ্টাৰ প্লেন আপোনালোকৰ কাৰণে বনাই দিয়া হৈছে আপোনাৰ সুবিধাৰ্থে। ঠিক আছে, চ' এনেকুৱা ধৰণৰ আপুনি ক'তো নাপাব। এনেকুৱা ধৰণৰ UPSCত আপোনালোকে দেখিবলৈ পাব মাষ্টাৰ প্লেন, কিন্তু APSCত তেনেকুৱা ধৰণে কোনো ভিডিঅ' মানে দেখা নাই মানে। ঠিক আছে, এতিয়া কিছুমান এব্ৰিভিয়েশ্যন আছে। এইটো GD লিখি থৈছোঁ, মানে হোৱাট ইজ GD। ইয়াত আপুনি GD মানে আমাৰ গুগল ড্ৰাইভ। ঠিক আছে, তাৰপিছত এইটো L নং মানে আপোনাৰ লেকচাৰ নম্বৰ, CA মানে চাৰ্টাৰ্ড একাউণ্টেণ্ট নহয়, কাৰেণ্ট এফেয়াৰ্ছ। অ'কে, ধৰি লওক আপুনি আমাৰ ষ্টুডেণ্ট হিচাপে প্ৰিপাৰেশ্যন কৰিব বুলি ভাবিছে, বাট বিকজ চাওক আপুনি য'ৰ পৰাই প্ৰিপাৰেশ্যন কৰক, ডায়েট গাইডেন্স ইজ ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, আপুনি যদি ভাবে যে নহয় মই নিজকে গাইড কৰাৰ কাৰণে নিজে কেপাবল হয়, দেন গ' ফৰ ইট। আৰু যদি ভাবিছে যে নহয় এজন মেণ্টৰৰ দৰকাৰ পৰিব, মই নিজে মেণ্টৰশ্বিপ ইয়াত প্ৰভাইড কৰিম। ঠিক আছে, আৰু মই কোন হয় আপোনালোকৰ কাৰণে মেণ্টৰশ্বিপ কৰোৱাৰ কাৰণে সেইটো আপুনি জাজ কৰক। ঠিক আছে, সদায় মই আপোনালোকক কওঁ যে আপুনি জাজ কৰক, আমাৰ কণ্টেণ্ট চাওক, ৱেবছাইট চাওক, প্ৰিভিয়াছ ভিডিঅ'জবোৰ চাওক, ভিডিঅ'জবোৰ চাই পিনে চাওক যে এই মানুহজনে যিখিনি কথা কৈ আছে সেইখিনি ৰিলিভেণ্ট হয় নে নহয় আজিৰ পৰীক্ষাত। ঠিক আছে, এতিয়া আপোনাৰ সেই আগৰ দিন নাই, আগৰ দিনৰ লগতে আপোনাৰ এতিয়া পেটাৰ্ণ যিটো আছে APSC চেঞ্জ কৰি কৰি গৈ আছে, ৰাইট? তো সেইটো যদি আপোনালোকৰ চাই পিনে ভাল লাগে, দেন কণ্টেক্ট উইথ আছ। আমি আপোনালোকক গাইড কৰাৰ কাৰণে মানে উৎসুক হয়, আৰু আমি গাইড কৰিম। আৰু কেনেকুৱা ধৰণে কৰিম সেইটো মই আপোনালোকক অলপ দেখুৱাব বিচাৰিম। ঠিক আছে, ফৰ এক্সাম্পল আমাৰ লগত যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ আপুনি গুগল ড্ৰাইভৰ লিংক পাব আপোনাৰ হোৱাটছআপত। ঠিক আছে, ইয়াত টোটেল 7টা মান গুগল ড্ৰাইভৰ
লিংক আপোনালোকে দেখিবলৈ পাব ঠিক আছে সো ইয়াত ক্লিক কৰিলে মানে কি হ'ব মই আপোনালোকক মই ক্লিক কৰিও থৈছো যাতে সময় নষ্ট নোহোৱাকৈ মই আপোনালোকক গোটেইখিনি বস্তু দেখাব পাৰো ঠিক আছে এতিয়া চাওক ইয়াত 7টা গুগল ড্ৰাইভ খোলা আছে ঠিক আছে এটাত 1 2 3 4 5 6 আৰু 7 ঠিক আছে সো ইয়াত গোটেইখিনি মেটেৰিয়েল অলৰেডি লোডেড আছে আপোনালোকে বহুতে ভাবে স্যার কোর্স কমপ্লিট হ'ব নে স্যার কিমান দিন লৈকে এইটো আপোনাৰ থাকিব এইটোৰ ভ্যালিডিটি নাই এইটো গুগল মানে এতিয়া আপোনালোকে এইটো ভাবে যে স্যার গুগল ড্ৰাইভত প্ৰভাইড কৰিছে এইটো মানে কি গুগল ড্ৰাইভৰ পৰা যদি গুচি যায় বা এপত কেলে এপ কেলে নাই ঠিক আছে সো যদি মই এপ বনাও আপোনালোকৰ ওপৰতে বাৰ্ডেন পৰিব আৰু আপোনালোকে সেই টকাটো দিব লাগিব ঠিক আছে এতিয়া যোনটো কোচিং ইনষ্টিটিউটৰ এপ আছে এই কোচিং ইনষ্টিটিউটৰে কেতিয়াও নিজৰ পকেটৰ পৰা পইচা খৰচা কৰি এপ নবনায় আপুনি মানে আপোনাৰ পইচা লৈ পিনে বনায় তেতিয়াহলে কষ্টলিও হৈ যায় লাখ লাখ টকা বনে কিন্তু আমি লাখ লাখ টকা নৰো ঠিক আছে এইটো আপোনালোকে জানে ৰাইট সো এনেকুৱা ধৰণে আপোনালোকে গোটেইখিনি বস্তু একেলগে পাই যাব আৰু পাই যোৱাৰ লগে লগে আপুনি যিমান স্পিড পাৰে সিমান স্পিড কৰিব পাৰিব এইটো যেটো মাস্টাৰ প্ল্যান আছে সেই মাস্টাৰ প্ল্যানৰ মতে ফলো কৰিব পাৰিলেতো বহুত ভাল কথা আৰু যদি আপুনি ইয়াতকে স্পিডত কৰিম বুলি ভাবে সবৰে যেটো লাৰ্নিং পেজ আছে হেতু বহুত ডিফাৰেন্ট হয় আৰু এই লাৰ্নিং পেজৰ মতে আপুনি নিজৰ মতে আপুনি এই গুগল ড্ৰাইভৰ এক্সেস পোৱাৰ লগে লগে আপুনি ইয়াত চক ৰেকৰ্ডেড ক্লাসও পাব ঠিক আছে মই যিকোনো ধৰণৰ গুগল ড্ৰাইভ এটা লিংক খুলি দেখাইছো এটো মেইনছৰটো দেখাও বেছি বেটাৰ হ'ব কাৰণ মেইনছৰ কাৰণে বহুতে নাপায় প্ৰিলিমছৰ কাৰণে তো সবে এক্সপাৰ্ট প্ৰিলিমছৰ বাট মেইনছৰ কোন এক্সপাৰ্ট মেইনছৰ কাৰণে আলটিমেটলি মেইনছে ডিটাৰমাইন কৰিব সব বস্তুটো এতিয়া চক এইটো এটা গুগল ড্ৰাইভৰ লিংক হয় যত আপুনি ইয়াত চক এইবোৰ সব ভিডিও হয় ঠিক আছে এইবোৰ ভিডিও আপুনি পাই যাব এইটো লেকচাৰ মানে এটা লেকচাৰ আপোনাৰ 2 ঘণ্টা হয় মই অলপ ক্লিক কৰিও দেখুৱাম ঠিক আছে সো ইয়াত আপোনালোকে দেখিবলৈ পাইছে মানে 1 ঘণ্টা 37 মিনিটৰ ঠিক আছে তো এনেকুৱা ধৰণৰ আপুনি ভিডিও লেকচাৰ গুটেখিনি পাব ইয়াত আপোনাৰ কিমানটা ক্লাसेছ আছে ওপৰ পৰা লৈ পিনে আপোনাৰ 43 টা ক্লাसेছ আছে তো ইয়াত আপুনি একৰ্ডিংলি আপুনি ষ্টাডি মেটেৰিয়েলত গলেও মানে আপোনাৰ গুটেখিনি পাব আৰু ঠিক আছে একৰ পৰা লৈ পিনে আপোনাৰ ইয়াত 43 টা ক্লাছৰ ষ্টাডি মেটেৰিয়েল হ্যান্ডআউট হেতু আপুনি ইয়াত পাব ঠিক আছে আৰু লগতে ভাবিব যে স্যার এটো তো আপোনাৰ টুকুৰা টুকুৰিকে আছে একে লগতো পাব ঠিক আছে এটো ইয়াত গুটে জিএস পেপাৰ 1 টু কভাৰ হোৱা কৰাকে ইয়াত আছে ফৰ এক্সাম্পল আপুনি ইয়াত কিবাটা পুলি চালে ফৰ এক্সাম্পল সোসাইটি ঠিক আছে সো সোসাইটিত আপোনালোকে দেখি পাইছে ইয়াত পুৰা মেটেৰিয়েল একেলগে আছে আৰু ইয়াত চক অকল এটো আপুনি নাভাবিব যে ইউপিএসসি কাৰণে প্ৰিপাৰেচন কৰি লম আৰু ইউপিএসসিৰ পৰা হৈ যাব বাট ইয়াত আপুনি স্পেসিফিক্যালি অসমৰ এক্সাম্পল দিব লাগিব ইয়াত চক কথাই অসমৰ এক্সাম্পল আছে যেনেকৈ ইয়াত বিহু ইনক্লুড কৰা হৈছে দেখি পাইছে চাগে এটো মই কাৰ্সাৰটো আপোনালোকে দেখি পাইছে ৰাইট তাৰ পিছত আপোনাৰ নৰ্থ ইষ্টৰ কথা ইনক্লুড কৰা হৈছে আপুনি কথাই চাব ইয়াত আপুনি স্ক্ৰল কৰি গৈ থাকিলে হ'ল আপুনি ক'বাত অসমৰ এক্সাম্পল নৰ্থ ইষ্টৰ এক্সাম্পল সেইখিনি পায়ে থাকিব ঠিক আছে এই চক এক্সৰৰ নাম ধৰ্ম এনেকৈ আমি ইনক্লুড কৰিছো গোটেইখিনি বস্তু অকল জিএস পেপাৰ 5 ৰ নামত অকল আসাম জিএস পেপাৰ 5 ত পঢ়ুৱা নাই ঠিক আছে আমি সোসাইটিটো ইনক্লুড কৰিছো গোটেইখিনি তেনেকৈ পাই যাব গোটেইখিনি বস্তু যদি আমাৰ পৰা প্ৰিপাৰেচন কৰে এইখিনি পোৱাৰ লগে লগে আপোনাৰ বহুত বেছি হেল্প হ'ব মানে আৰু নহলে মানে আপুনি নিজেও কৰিব পাৰে হেতু খালি আপোনাৰ মানে হেই মানে টাইমটো বেছি লাগিব পাৰে মানে আৰু গাইডেন্সটো হেতু দৰকাৰ হয় এটো সক আপোনাৰ ওপৰত কথা মই কেতিয়াও আপোনালোকক ফোৰ্স নকৰো যে এইটোই লৈ লওক বুলি ইয়াতকে বেটাৰ যদি আছে ইয়েস গো ফৰ ইট ওকে সো এতিয়া এইটোৰ কাৰণে মই এইটো বস্তু দেখাবলৈ যাতে আপোনালোকৰ এই কথাটো ক্লিয়াৰ হৈ যায় যে সুচিত্ৰা এসএছৰ ষ্টুডেন্টে আপুনি কেনেকৈ প্ৰিপাৰেচন কৰিব আৰু এই যেটো আছে আপোনাৰ সেলফ স্টাডি কৰিলে এইটো কলম ফলো কৰিব ঠিক আছে আৰু যদি আপুনি সুচিত্ৰা এসএছৰ ষ্টুডেন্ট হিচাপে ফলো কৰে তেতিয়াহলে এইটো কলম ফলো কৰিব মাস্টাৰ প্ল্যানটো ফলো কৰাৰ কাৰণে ঠিক আছে ইয়াত চক আমি জানুৱাৰী মাহত কি কৰিম জানুৱাৰী মাহত ইকোনমি আৰু পলিটি পঢ়িলম ঠিক আছে আৰু যদি সুচিত্ৰা এসএছৰ ষ্টুডেন্ট হিচাপে পঢ়িব বুলি বিচাৰিছে তেতিয়াহলে মানে যেটো গুগল ড্ৰাইভ 1 2 আৰু 3 আপ টু লেকচাৰ নম্বৰ আপোনাৰ 89 লৈকে কভাৰ কৰিব ঠিক আছে এইটো কৰিব লাগিব আপোনাৰ ইয়াত ৰিভিজন দিয়া নাই বিকজ এইটো অলপ বাৰ্ডেন বেছি হৈ যাব পাৰে হেতু কাৰণে ৰিভিজন একো দিয়া নাই কাৰণ ষ্টাৰ্টহে কৰিছে ঠিক আছে আৰু লগতে কাৰেন্ট এফেয়াৰ্ছৰ নামত আপুনি ডিসেম্বৰৰ কাৰেন্ট এফেয়াৰ্ছটো পঢ়ি ল'ব আৰু জানুৱাৰী মাহ যেহেতু আপুনি ডিসেম্বৰৰ কাৰেন্ট এফেয়াৰ্ছ আৰু নৱেম্বৰ মাহৰ কাৰেন্ট এফেয়াৰ্ছটো পঢ়িব পাৰে ঠিক আছে যিকোনো ধৰণৰ মানে মান্থলি ম্যাগাজিন ফলো কৰিব পাৰে আৰু যদি আমাৰ ষ্টুডেন্ট হয় আমি পিছত আমি ক্লাसेছ লওঁ কাৰেন্ট এফেয়াৰ্ছৰ ক্লাছ ইয়াত দেখি পাইছে কাৰেন্ট এফেয়াৰ্ছৰ ক্লাছেছ লোৱা হ'ব প্ৰিলিমছৰ আগত মেইনছৰ আগত এইখিনি ক্লাছেছৰ পৰা আপুনি কভাৰ কৰি ল'ব পাৰিব নিজে ইচ্ছা কৰিলে নিউজ পেপাৰ কৰি পঢ়ি থাকিব পাৰিব ঠিক আছে আৰু বাকি সেলফ প্ৰিপাৰেচন কৰা ষ্টুডেন্টখিনিক মই কম যে আমাৰ ওয়েবসাইট চাব পাৰে তাতো কাৰেন্ট এফেয়াৰ্ছ পাব আৰু লগতে যিকোনো ধৰণৰ যেটো আপোনাৰ ভাল কোচিং ইনষ্টিটিউট এটাৰ মান্থলি ম্যাগাজিন ফলো কৰিব পাৰে যেটো ফেব্ৰুৱাৰী ঠিক আছে ফেব্ৰুৱাৰীত আমি কি কৰিম আসাম সেকশন আৰু মডাৰ্ন হিষ্ট্ৰী আমি পঢ়িম ঠিক আছে আৰু আমাৰ ষ্টুডেন্টছ খিনিয়ে গুগল ড্ৰাইভ নম্বৰ 3 ৰিমেইনিং পাৰ্ট যেটো আছে এই পিছৰ পাৰ্টখিনি পঢ়িব আৰু আপোনাৰ গুগল ড্ৰাইভ নম্বৰ 4 কভাৰ কৰিব আৰু ইয়াত ৰিভিজনো কৰিব লাগিব মানে যেটো লাষ্ট মান্থত আমি পঢ়িছো ইকোনমি আৰু পলিটি এটো আপোনালোকে ৰিভাইজ কৰিব একদম সাইন্টিফিক্যালি ডিজাইন কৰা হৈছে যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নাহে ওকে আৰু ইয়াত চক আপোনাৰ অক্টোবৰ মাহৰ আৰু জানুৱাৰী মাহৰ যেটো কাৰেন্ট এফেয়াৰ্ছ আছে হেতু আপোনালোকে পঢ়িব লাগিব মাৰ্চ মাহত কি কৰিম মাৰ্চ মাহতো আকৌ সেম আমাৰ প্ৰিলিমছ আৰু মেইনছৰ পইণ্ট অফ ভিউৰ পৰা গোটেই কথাখিনি পঢ়িম আমি জিঅগ্ৰাফি এনভাইৰনমেন্ট আৰু বেক লগো মই দিছো ইয়াত ঠিক আছে মই পাৰফেক্ট বুলি মই আপোনাক এজিউম নকৰো যে এইটো ফলো কৰিব আৰু আপুনি এইটো ফলো কৰিলে ডবটৰ গতে ফলো কৰিলে হৈ যাব নো মই বেক লগো আপোনালোকৰ কাৰণে ইনক্লুড কৰিছো যদি কিবা কাৰণে আপোনাৰ ইয়াত কিবা বেকলগ থাকে আমাৰ থাকে কিবা ধৰি লওক আমাৰ গা বেয়া হৈ গ'ল বা মানে মোৰ পঢ়িব মন নগ'ল এনেকুৱা ধৰণৰ বহুত আমি হিউমেন হয় তো হিউমেনৰ হিচাপত এইটো বস্তু থাকে তো এইটো আমাৰ আপুনি বেকলগ খিনি কভাৰ কৰি ল'ব ঠিক আছে আৰু আমাৰ যিসকল
আমাৰ সুচিত্ৰা এচিএছৰ ষ্টুডেণ্টছ আছে তাহাঁতি যিটো গুগল নাম্বাৰ 5 আছে আপ টু আপোনাৰ 46 নাম্বাৰ লেকচাৰ কভাৰ কৰিব আৰু যদি কিবা বেকলগ আছে আপোনালোকক বেকলগখিনি কভাৰ কৰি ল'ব ঠিক আছে আৰু ৰিভাইজ কৰিব লাষ্ট মান্থত যিটো পঢ়িছে আছাম ছেকশ্যন আৰু মডাৰ্ণ হিষ্ট্ৰী সেইটো আপোনালোকে ৰিভাইজ কৰিব আৰু কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকে ছেপ্টেম্বৰ 2025 আৰু ফেব্ৰুৱাৰী 2026ৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়িব দুমাহৰ কাৰেণ্ট এফেয়াৰ্ছ দিয়া হৈছে ইয়াত ঠিক আছে মানে প্ৰেক্টিকেলি বনোৱা হৈছে যিমান পাৰোঁ প্ৰেক্টিকেলি কৰিবলৈ চেষ্টা কৰা হৈছে ওকে তাৰপিছত আপোনাৰ চব যিটো প্ৰিলিমছ মোডত আমি শিফ্ট হৈ যাব লাগিব মোষ্ট প্ৰবেবলি এইটো জেগাত আপোনাৰ প্ৰিলিমছৰ নটিফিকেশ্যন আহিব লাগে ঠিক আছে চ' চাওক এইটো পাৰফেক্ট নহয় দেই আপোনাৰ এতিয়া মই এইটো সময়ত মোৰ ওচৰত যিটো এভেইলেবল ইনফৰমেশ্যন আছে আৰু তো সেইটো বেচিছতে এইটো বনোৱা হৈছে যদি আপোনাৰ চাওক আপুনি একৰ্ডিংলি এডজাষ্ট কৰি ল'ব আপোনাৰ যদি কিবা ইন ফিউচাৰ উল্টা পুল্টা হয় এই এক্সেল শ্বীটটো আমাৰ টেলিগ্ৰাম চেনেল আৰু আমাৰ হোৱাটছআপ গ্ৰুপত ফ্ৰীকে প্ৰভাইড কৰি দিয়া হ'ব আপুনি জইন কৰিলে তাৰ পৰা আপুনি এই যিটো এক্সেল শ্বীট আছে সেইটো পাই যাব আৰু একৰ্ডিংলি ওৱান চাইজ ডাজন্ট ফিট অল মনত ৰাখিব ঠিক আছে একৰ্ডিংলি আপুনি নিজৰ মতে আপুনি এই মানে যিটো প্লেন আছে সেইটো মডিফাই কৰি ল'ব পাৰে বহুতে কি হৈছে যে জুলাই মাহৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে তো তাহাঁতৰ কাৰণে অলপ আৰু সুবিধা হ'ব ভাল কথা ঠিক আছে আৰু যদিও মানে জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবে তেতিয়াহ'লেও ইট ইজ পচিবল টাফ হ'ব বাট ইট ইজ পচিবল ঠিক আছে এনেকুৱা ধৰণৰ কোনো কথা নাই পচিবল নহ'ব বুলি মই একদম প্ৰেক্টিকেল এটা ষ্ট্ৰেটেজি আপোনালোকক দেখাইছো যে আপোনালোকক মই যদি কওঁ নহয় পচিবল হ'ব ঠিক আছে মই এইটো কথা কোৱাতকে মই ভাল আপোনালোকক দেখাই দিছো এনেকে আপুনি কভাৰ কৰিব পাৰিব গোটেই কথাখিনি ঠিক আছে চ' প্ৰিলিমছত আমি অলৰেডিটো আমি এইখিনি প্ৰিলিমছৰ কাৰণে প্ৰিলিমছ আৰু মেইনছৰ পইণ্ট অফ ভিউৰ পৰা পঢ়িছো যিখিনি বাচি আছে আৰু সেইখিনি আমি পঢ়িম ঠিক আছে ছায়েন্স ইণ্টাৰনেশ্যনেল ৰিলেশ্যন কিছুমান বেকলগ থাকিলে সেইখিনি পঢ়িম মিছেলেনিয়াছ টপিক্স কিছুমান থাকিলে পঢ়িম আৰু আমাৰ ষ্টুডেণ্টছখিনি গুগল ড্ৰাইভ নাম্বাৰ 5 ৰিমেইনিং পাৰ্টছখিনি কভাৰ কৰিব বেকলগ থাকিলে কভাৰ কৰিব ঠিক আছে আৰু লাষ্ট মান্থত যিটো পঢ়িছিলোঁ আমি সেই গোটেইখিনি আমি ৰিভাইজ কৰিম ঠিক আছে তাৰপিছত আপোনাৰ আগষ্ট মাহৰ 2025ৰ যিটো আছে কাৰেণ্ট এফেয়াৰ্ছ সেইটো পঢ়িম আৰু মাৰ্চ মাহৰ 2026ৰ কাৰেণ্ট এফেয়াৰ্ছটো আমি পঢ়ি ল'ম ঠিক আছে মে মাহত আমি চেম বস্তুৱে কৰিম ঠিক আছে আৰু যদি কিবা বেকলগ আছে সেইটো কভাৰ কৰিব নহ'লে আপোনালোকে PYQ খিনি কৰিব PYQ খিনি অকল কেৱল মাত্ৰ APSC CCৰ যিটো পেটাৰ্ণ চেঞ্জ হোৱাৰ পিছত PYQ খিনি কৰিব আৰু লগতে UPSCৰ 10-12 বছৰৰ PYQ খিনি কৰিব আৰু লগতে তাৰপিছত PYQ খিনি কৰাৰ পিছত আকৌ আপোনাৰ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ PYQ খিনি কৰি ল'ব সেইখিনি কৰাৰ পিছত যদি আপোনাৰ ওচৰত টাইম থাকে তেতিয়াহ'লে মক টেষ্ট দিব ঠিক আছে আৰু এইটো আপোনাৰ মক টেষ্ট 2-3টা দি থৈ যাব যাতে আপোনালোকৰ এক্সামিনেশ্যন হলত গৈ পিনে খুকুজা নালাগে আৰু ঠিক আছে আৰু আমাৰ সুচিত্ৰা এচিএছৰ ষ্টুডেণ্টছখিনিয়ে সেই সময়ত আমি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' ৰিলিজ কৰিম ঠিক আছে আৰু যদি বিচাৰিছে যে অকল কেৱল মাত্ৰ আমি কাৰেণ্ট এফেয়াৰ্ছ ল'ম তেতিয়াও ল'ব পাৰে আমাৰ একদম মডুল হিচাপতো কৰ্চেছবোৰ আছে আপোনালোকে ৱেবছাইটত যাব সেই ৱেবছাইটৰ পৰা গোটেইখিনি বস্তু পাই যাব ঠিক আছে চ' আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছেছখিনি কৰিব PYQ আৰু মক টেষ্ট তাহাঁতিও দিব ঠিক আছে আৰু ইয়াত ৰিভিজন কৰিব গোটেইখিনি বস্তু এতিয়া ৰিভিজন কৰিব লাগিব কাৰণ প্ৰিলিমছ আহিবলৈ হৈছে আৰু তো সেইটোৰ কাৰণে আপোনালোকে ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি ৰিভিজন কৰিব আৰু যিটো কাৰেণ্ট এফেয়াৰ্ছ বাকী আছে আৰু এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে সৰি সেইটো জুলাই লিখা আছে নেকি ঠিক আছে মানে এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু জুলাই 2025ৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু 2025ৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে প্ৰিপেয়াৰ কৰিব ঠিক আছে তাৰপিছত আকৌ মানে সেই আৰু জুন মাহলৈকে যেতিয়ালৈকে পৰীক্ষা হৈ নাযায় আপোনালোকে যিটো প্ৰিলিমছ মুড আছে সেইটোতে থাকিব এইটো চেম মক টেষ্ট ৰিভিজন আৰু PYQ খিনি আপোনালোকে কৰি থাকিব এনেকৈ আপোনাৰ প্ৰিলিমছ হৈ যাব ঠিক আছে তাৰপিছত আপুনি 1-2 দিনমান ৰেষ্ট লোৱাৰ পিছত আপোনালোকে ডাইৰেক্টলি মেইনছ মুডত আহি যাব যিখিনি মেইনছৰ বাকী থকা ছাবজেক্ট আছে সেইখিনি কৰিব লাগিব ঠিক আছে এথিক্স এছে ওকে আৰু আমাৰ যিসকল ষ্টুডেণ্ট আছে তাহাঁতে গুগল ড্ৰাইভ নাম্বাৰ 6 ফ'ল' কৰিব আৰু ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্ছক ৰিভাইজ কৰিব ঠিক আছে প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা যিহেতু পঢ়িছে সেইখিনি ৰিভাইজ কৰি ল'ব ঠিক আছে যেনেকৈ ইকনমি পলিটি হিষ্ট্ৰী সেইখিনিতো পঢ়ি থৈছে ঠিক আছে প্ৰিলিমছ মেইনছ পইণ্ট অফ ভিউৰ পৰা সেইখিনি ৰিভাইজ কৰিম আৰু জুন মাহত যিটো কাৰেণ্ট এফেয়াৰ্ছ আছে 2026ৰ সেইটোক ফ'ল' কৰিম ঠিক আছে আগষ্ট মাহত চেম বস্তু হ'ব আপোনাৰ যিমানখিনি মানে মেইনছ অৰিয়েণ্টেড ছাবজেক্ট আছে যেনেকৈ আৰ্ট এণ্ড কালচাৰ ছ'চাইটি পষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া গভাৰ্নেন্স ডিজাষ্টাৰ মেনেজমেণ্ট সেইখিনি কভাৰ কৰিব আমাৰ গুগল ড্ৰাইভ নাম্বাৰ 7 ফ'ল' কৰিব আমাৰ ষ্টুডেণ্টছবোৰে আৰু আপোনাৰ ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিভাইজ কৰিব জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিব অ'কে আৰু চেম ছেপ্টেম্বৰ মাহত ইণ্টাৰনেল ছিকিউৰিটি যদি কিবা বেকলগ আছে দে কেন কভাৰ আমাৰ গুগল ড্ৰাইভ নাম্বাৰ 7ৰ ৰিমেইনিং পাৰ্টছখিনি কভাৰ কৰিব লাগিব ঠিক আছে আমাৰ ষ্টুডেণ্টছখিনি আৰু ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্ছ একৰ্ডিংলি ৰিভাইজ কৰি থাকিব আৰু যিটো অক্টোবৰ মাহ আছে যিমান দিনে থাকিব সেইটোত আপোনালোকে মক টেষ্ট দিব মেইনছৰ পইণ্ট অফ ভিউৰ পৰা মেইনছত মক টেষ্ট বেছি ইম্পৰ্টেণ্ট হয় প্ৰিলিমছতকৈ ঠিক আছে কাৰণ তাত ৰাইটিং প্ৰেক্টিছ ইজ ভেৰি ইম্পৰ্টেণ্ট নহ'লে আপোনাৰ নহ'ব জানিলেও লিখিব নোৱাৰিব মানে ঠিক আছে ইয়াতো আপোনালোকে চেম আমাৰ ষ্টুডেণ্টছখিনিও আমাৰ টেষ্ট চিৰিজ আপোনালোকে পাই যাব তাৰ পৰা টেষ্ট আপুনি দিব পাৰিব ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিভাইজ কৰি থাকিব লাগিব ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব ঠিক আছে তাৰপিছত মানে এক্সাম হৈ যোৱাৰ পিছত আপোনালোকৰ এই নৱেম্বৰ মাহটো ব্ৰেক হয় ঠিক আছে ইমান কষ্ট কৰাৰ পিছত ইমান দিন আপোনালোকে কষ্ট কৰিলে 10 মাহমান ঠিক আছে তেতিয়াহ'লে একমাহ আপুনি ব্ৰেক ডিজাৰ্ভ কৰে তো একমাহ আপোনালোকে ব্ৰেক ল'ব ফুৰিবলৈ যাব ক'ৰবাত ঠিক আছে নিজে অলপ চিনেমা চাব ভাল হ'ব তেতিয়া তাৰপিছত আকৌ ডিচেম্বৰ মাহৰ পৰা ফেজ 4 ষ্টাৰ্ট হৈ যাব
ইণ্টাৰভিউৰ প্ৰিপাৰেশ্যন কৰিব আপোনালোকে ঠিক আছে তো দুইজনে ইণ্টাৰভিউৰ প্ৰিপাৰেশ্যন কৰিব পাৰে সেলফ ষ্টাডি वालाও আমাৰ ষ্টুডেণ্টছবোৰেও ঠিক আছে আৰু লগতে ফুল ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিভাইজ কৰিব কাৰণ ইণ্টাৰভিউত কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুতখিনি কুৱেশ্যনছ দেখিবলৈ পোৱা যায় ঠিক আছে সো এইখিনি হ'ল আমাৰ যেটো বছৰৰ মাষ্টাৰ প্লেন ঠিক আছে আৰু আপোনালোকৰ মনত কিছুমান কুৱেশ্যন থাকিব পাৰে একদম কোৰ পৰা কি প্ৰিপাৰেশ্যন কৰিম এটো মই এটা ৱেবিনাৰ লৈছিলো এটোৰ ওপৰত অলৰেডি বহুতখিনি ভিউজ গৈছে ঠিক আছে তো এটো আপোনালোকে চাব পাৰে যদি চাইছে ভাল কথা আৰু বুক লিষ্ট যদি সেলফ প্ৰিপাৰেশ্যন যোনে কৰিব আৰু তো তাহাঁতৰ কাৰণে বুক লিষ্ট ইয়াত দিয়া হৈছে আৰু আমাৰ মেটেৰিয়েলখিনিও ইয়াত দেখুওৱা হৈছে ঠিক আছে আমাৰ মেটেৰিয়েলখিনি বুক লিষ্টতকৈ কেনেকৈ বেটাৰ সেইখিনি বস্তু দেখুওৱা হৈছে ডেইলি ৰুটিন কি হ'ব এইটোতো আপোনাৰ মান্থলি ৰুটিন হৈ গ'ল ন ডেইলি ৰুটিন কি হ'ব এইটো ভিডিঅ'ত আছে আপোনালোকে ফলো কৰি ল'ব পাৰিব নোট কেনেকৈ মেক কৰিব লাগিব বনাব লাগিব কেনেকৈ নোট ইয়াত আমাৰ নোটছখিনিও দেখুওৱা হৈছে আপোনালোকে ধুনীয়াকৈ এই ভিডিঅ'ৰ পৰা জানিব পাৰিব ঠিক আছে আৰু যদি কোৰ্চেছৰ দৰকাৰ পৰিছে ফাউণ্ডেশ্যন কোৰ্চেছ উইল বি দ্য বেষ্ট ফৰ ইউ বিকজ ইয়াত আপোনাৰ প্ৰিলিমছ আৰু মেইনছ গোটেইখিনি বস্তু কভাৰ হৈ থাকিব আৰু কেৱল মাত্ৰ প্ৰিলিমছৰ কাৰণে যদি বিচাৰিছে দেন অলছো ইউ কেন গেট মেইনছৰ কাৰণে কেৱল মাত্ৰ সেইটো মেইনছৰ কাৰণে পাব ঠিক আছে বা আপুনি ভাবিছে যে নহয় মোৰ জিএছ পেপাৰ 5 এথিক্স আৰু এছে দৰকাৰ আছে তেতিয়াহ'লেও আমাৰ সেই ট্ৰাইও কম্বো সেনেকুৱা ধৰণৰ কোৰ্চেছ বহুতখিনি এভেইলেবল আছে সুচিত্ৰা এছএছৰ ৱেবছাইটৰ পৰা আপোনালোকে চাব পাৰিব আৰু আপুনি যদি ইমানটোলৈকে চাই আছে আই এপ্ৰিচিয়েট ইউ ঠিক আছে আপুনি এক্সাম ক্ৰেক কৰিব ভগৱানৰ আশীৰ্বাদ আছে আৰু মই যিমানটো পাৰিম মোৰ ফালৰ পৰা সহায় কৰি যাম আপোনালোকক থেংক ইউ